টিয় কাছুৰ জ্যোতি বিচাৰি শীৰ্ষক বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি আৰু বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত। টিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত জ্যোতি বিচাৰি শীৰ্ষক বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 90% নম্বৰেৰে টিয়ক অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলক লৈ বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয়। টিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি আকাশ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰদীপ দত্তই। উক্ত অনুষ্ঠানত উপদেষ্টা প্ৰাঞ্জল দত্তই আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ মন্টু কুমাৰ বৰাই মোৰ তোমালোকৰ প্ৰতি প্ৰশ্ন লগতে প্ৰশ্ন সুধিম মই আশা কৰিম ছাত্ৰ-ছাত্ৰী আমাৰ জীৱনৰ যিটো মূল চাবিকাঠি যিটো পদ্ধতি আয়ত্ব কৰিব লাগিব কিন্তু মই সেইটো ক'ব বিশ্বাস আছে। হয় চাওক, টিয়ক আঞ্চলিক ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে গ্ৰীষ্মকালীন এই সময়ছোৱাত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰে ছাত্ৰ-ছাত্ৰীসকলক লৈ, আৰু সদৌ অসম ছাত্ৰ সন্থাৰে কৰ্মসূচীৰ অন্তৰ্গত এই গ্ৰীষ্মকালীন পাঠদান হওক বা গ্ৰীষ্মকালীন বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰীসকলক সকলক লগত লৈ বিভিন্ন বুদ্ধিগত বা কাৰিকৰীগত বিভিন্ন ধৰণৰ কৰ্মশালা আয়োজন কৰি আহিছে। আৰু টিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ ব্যতিক্ৰম নহয়। এইবাৰ কিছু অত্যাধুনিকভাৱে আৰু কিছু উন্নত পৰ্যায়লৈ তেওঁলোকে ছখনকৈ সত্ৰত জ্যোতি বিচাৰি শীৰ্ষক এক গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰিছিলে, আৰু আজি তাৰ সামৰণি অনুষ্ঠান। ইয়াৰ লগতে টিয়ক আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে ফলাফল ঘোষণা কৰা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে 90%ৰ ওপৰত নম্বৰ লাভ কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীক অভিনন্দনৰ দিহা কৰিছে। আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব খুজিছোঁ, আৰু তেওঁলোকক অভিনন্দন জনাবলৈ আমি আজি ইয়াত উপস্থিত হৈছোঁহি। আৰু ইয়াত উপস্থিত হৈ পেলাই আমি এই যে টিয়কৰ যি শৈক্ষিক বাতাবৰণ বা এই আজিৰ যি পৰিৱেশ, এই পৰিৱেশৰ প্ৰতি খুব এটা আমি খুব আপ্লুত হৈছোঁ এই পৰিৱেশ চাই বা পৰিৱেশ দেখি। গতিকে এই গোটেই পৰিৱেশটোৰ প্ৰতি আমি এনেধৰণৰ এটা অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে টিয়ক আঞ্চলিক ছাত্ৰ সন্থালৈ পোনপ্ৰথমে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়ে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাখনকে এক অনন্য মাত্ৰা প্ৰদান কৰিছে। টিয়কবাসী ৰাইজে সদায় সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে থিয় হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ দুবাহু শক্তিশালী কৰাৰ ক্ষেত্ৰত কোনোদিনে কুণ্ঠাবোধ কৰা নাই, কোনোদিনে কৃপণালি কৰা নাই। আমি সদায় টিয়কবাসী ৰাইজৰ অভিভাৱকত্ব লাভ কৰি আহিছোঁ। আৰু আজিৰ এই জ্যোতি বিচাৰি শীৰ্ষক এই যি অনুষ্ঠান আয়োজন কৰিছে, জ্যোতি বিচাৰি শীৰ্ষক যি কৰ্মশালাৰ হৈ গ'ল, এই কৰ্মশালাৰ প্ৰতিও টিয়কবাসী ৰাইজৰ যি আকণ্ঠ সঁহাৰি, সেই আকণ্ঠ সঁহাৰিৰ প্ৰতি আমি টিয়কবাসী ৰাইজৰ ওচৰত সেৱা আগবঢ়াইছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু টিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ এই আমন্ত্ৰণৰ প্ৰতি আমি সঁহাৰি জনাই আমি আজি ইয়াত উপস্থিত হৈছোঁ, আৰু আমন্ত্ৰণৰ বাবেও আমি তেওঁলোকৰ ওচৰত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।